2017 চনতে অসম চৰকাৰৰ পৰা কিঞ্চিত এটা বুটলিবলৈ আন্দোলনৰ জৰিয়তে কিঞ্চিত এটা বুটলিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছত অসম চৰকাৰে নহয় কেন্দ্ৰ চৰকাৰৰ ICDS যি হিচাপে জন্ম দিছে সেই হিচাপে কাম কৰা নাই। আঁচনিখনক তাৰমানে এতিয়া মানে কি বুলি ক'ম, আঁচনিখনক ইমান মানে অদৰকাৰী বুলি মানে চৰকাৰে বিবেচনা কৰা যেনেই বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে মানে আঁচনিখন প্ৰৱৰ্তন কৰাৰ পিছৰে পৰা ক্ৰমাৎ মানে এনেকৈ কাম দিছে এনেকৈ কামৰ মানে জুলুমত অংগনবাড়ীবিলাকে মানে জলকে পানী খাব লগা হৈছে। এতিয়া আমি মাজে মাজে সময়ে সময়ে আবেদন নিবেদন কৰি আছোঁ, মুখ্যমন্ত্ৰীক আবেদন কৰিছোঁ, বিভাগীয় মন্ত্ৰীক আবেদন নিবেদন কৰিছোঁ। আবেদন নিবেদন কৰাৰ পিছতো আমাৰ ফালে তেওঁলোকে কেৰাহীকে নোচোৱাৰ ফলত আমি সংগ্ৰামৰ পথত নামিব লগা হৈছে। আপোনালোকে চবেই জানে 2023 চনৰ পৰা আমি লাগাতাৰ আন্দোলন কৰিছোঁ। লাগাতাৰ আন্দোলন কৰাৰ ফলত তেতিয়াৰ আমাৰ ডিপাৰ্টমেণ্টৰ মানে সমাজ কল্যাণ বিভাগৰ সঞ্চালক মাননীয় বিভাস মোদী দেৱে আমাৰ নেতৃত্বক মাতি লৈ গৈ পেলাই এটা আলোচনাত মিলিত কৰিলে। আলোচনাত মিলি তেওঁ চৰকাৰলৈ এটা প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱটো হ'ল কৰ্মীৰ বাবে 12,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা। তেতিয়া মিনি কেন্দ্ৰৰ কৰ্মী আছিল বাৰু, এতিয়া মিনি কেন্দ্ৰবিলাক পূৰ্ণাংগ হৈছে, গতিকে তেওঁলোকৰ কথা নকওঁ। মুঠতে কৰ্মীলৈ 12,000 টকা আৰু সহায়িকালৈ 7,000 টকা প্ৰস্তাৱনা এটা অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলে। আমিও বহুত ভাল পালোঁ, কাৰণ ডিপাৰ্টমেণ্টৰ এগৰাকী মুৰব্বী, যিহেতু তেওঁ মুৰব্বী, আমাক মাতি নি পেলাই অসম চৰকাৰলৈ প্ৰস্তাৱ দিছে। আমি তেল টেঙা লৈ কিনে বহি আছোঁ, আমাৰ মাননি বৃদ্ধি হ'ল আৰু। কিন্তু অতি পৰিতাপৰ বিষয়, তাৰ পিছৰ শীতকালীন বাজেট অধিৱেশনত অংগনবাড়ীৰ মাননিৰ নাম গোন্ধই নোলালে। যেতিয়া নাম গোন্ধ নোলালে আমাৰ মানে আমি ভাগৰি পৰিলোঁ, কাৰণ ইতিমধ্যে কামৰ বুজাই ৰাণী নিচিঙা আছে। আঁচনিটো আপোনালোকে জানে, আঁচনিৰ অভাৱ নাই বৰ্তমান ভাৰতত আৰু অসমতো আঁচনিৰ অভাৱ নাই। সেই নহয়, তাৰমানে তেওঁলোকে ভয় খাইছে। বৃহৎ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংগঠনটো এটা বৃহৎ সংগঠন। এই সংগঠনৰ যি লাগাতাৰ সচলত আপোনালোকে জানে 2024 চনত সচলত ঐতিহাসিক যি লাগাতাৰ আন্দোলন হৈছিল দিবা নৈশ, সেই আন্দোলনত অসমৰ ৰাইজে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাটোক বাহ দিছিলে, কিন্তু চৰকাৰৰ দৃষ্টিগোচৰ নহ'ল। আৰু তেতিয়াৰ পিছতে কি হ'ল, MP ইলেকশ্যনৰ অধিসূচনা জাৰি হ'ল। সাময়িকভাৱে আমি সচলৰ কাৰ্যসূচী স্থগিত ৰাখিলোঁ, যদিও আবেদন নিবেদনৰ প্ৰক্ৰিয়া আমাৰ চলি থাকিল। ইতিমধ্যে বিভাগীয় মন্ত্ৰীয়ে যোৱা জুনৰ 4 তাৰিখে আমাক মাতি লৈ গৈ কিনে এটা আশ্বাস দিলে যে তোমালোকৰ পইচা মাননিটো বৃদ্ধি হ'ব। আমি ভাল পালোঁ, কিন্তু শেহতীয়া কৰি যোৱা 10 জুলাইত কৰ্মীৰ বাবে 1500 আৰু সহায়িকাৰ কাৰণে 7,000 টকা যিটো ঘোষণা কৰিলে, এইটো কণা সাহস পতান দিয়াৰ দৰেহে হৈছে, বাকী আৰু একো হোৱা নাই। আমি মুঠেই সন্তুষ্ট নহয়। গতিকে পুনৰ বিবেচনাৰ কাৰণে মুখ্যমন্ত্ৰীক আকৌ অনুৰোধ জনাইছোঁ, যাতে এইটো তেওঁলোকে বিবেচনা কৰি কিনে অকণমান আৰু বৃদ্ধি কৰে। কাৰণ মূল্য বৃদ্ধিৰ বজাৰত মূল্য বৃদ্ধিয়ে খাও কৰি আছে। এই খাও কৰা অৱস্থাত এইকেইটা মাননিৰে আমাৰ অংগনবাড়ী কৰ্মী সহায় কোনোমতে ঘৰ চলাব নোৱাৰে। যদিহে কামৰ বোজা কমাই দিয়ে তেতিয়াহ'লে হয়তো পাৰিলে হয়, কিন্তু কাম নকৰিলে একাংশ ছুপাৰভাইজাৰ CDPOই ভয় আৰু ভাবুকি। বহু ছোৱালীয়ে অসমত, আপোনালোকে জানেনে নাজানে নাজানো, অসমত 230টা প্ৰজেক্টৰ পৰা মিনিমাম 100 গৰাকী মানে ৰিজেগনেশ্যন দিবলৈ বাধ্য হৈছে। মোবাইল এটা দিছে লাভা, এই লাভা মোবাইলটোৱে হেং মাৰি যায়, ফটো ছেট কৰিব লাগে নোৱাৰে, লগে ছুপাৰভাইজাৰে কি কৰে, বেনিফিচিয়াৰী কাটি দিয়ে। হাহাকাৰ, মুঠতে অংগনবাড়ীৰ হাহাকাৰ। গতিকে আপোনালোকৰ আন্দোলন আমাৰ চলিয়ে থাকিব। আমিতো বিচাৰিছোঁ অন্য মানুহৰ দৰে, কৰ্মচাৰীবিলাকৰ দৰে আমিও চৰকাৰীকৰণ হওঁ। আমাৰ অংগনবাড়ীৰ কৰ্মী সহায়িকাবিলাক চৰকাৰী কৰ্মচাৰী মৰ্যাদা পাব লাগে। কিন্তু যেতিয়ালৈকে চৰকাৰৰ মৰ্যাদা দিব সুবিধা নহয়, তেতিয়ালৈকে মাননিৰ সলনি মজুৰি দিব। অসম চৰকাৰক এটি ধন্যবাদ দি ল'ম, যিহেতু আমাৰ যিমান দিবানৈক্য আন্দোলন, দীৰ্ঘদিনীয়া আন্দোলনৰ প্ৰতি অকণমান হ'লেও সঁহাৰি তেওঁ জনালে। কিন্তু আমাৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা যিটো প্ৰস্তাৱ গৈছিল, সেইটো প্ৰস্তাৱ কিন্তু তেওঁ মানি নলয়। আমাক মানে এই কৈয়ে আছে আমাৰ সভানেত্ৰী মহোদয় যে কণা সাহস পতন দিয়াৰ দৰে অকণমান হ'লেও জোকাৰিলে এইবাৰ।
সেইটো কাৰণে তেখেতক আমি ধন্যবাদ দিছোঁ। কিন্তু তাৰ লগতে আমি তেখেতক যাতে সম্পূৰ্ণকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ বা পুনৰ আকৌ আমি তেখেতক যাতে আমি লগ পাব বিচাৰিব পাৰোঁ, ঠিক তেনেকুৱা ব্যৱস্থা এটা কৰিলে আমাৰ ভাল হয়। আমাৰ সঞ্চালক মহোদয়ে অতিৰিক্ত মাননী যিটো প্ৰস্তাৱৰ প্ৰেৰণ কৰিছিলে, অতিৰিক্ত মাননী আমাৰ অসম চৰকাৰৰ পৰা, সেই অসম চৰকাৰৰ পৰা পঠোৱা অসম চৰকাৰক বিচৰা সেই অতিৰিক্ত মাননীখিনি যদি আমাক দিলেহেঁতেন, আমাৰ নিশ্চয় অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই মূল্যবৃদ্ধিৰ দিনত এখন ঘৰ চলাবৰ কাৰণে কিছু হ'লেও সকাহ পালেহেঁতেন। কিন্তু যিখিনি এতিয়া আমাক 1500 টকা আৰু 750 টকা প্ৰদান কৰিলে, এই টকাৰে যে এখন ঘৰ নচলে, মানে আমাৰ কি হয়, এগৰাকী হাজিৰা কৰা মানুহেও এদিনত 600 টকা লয়। মানে ভাত পানী খুৱাই বুৱাই চাহ খোৱাৰ পিছত শেষত অন্তত তেওঁলোকক দিনটোৰ হাজিৰা 600 টকা এটা দিব লাগে। এতিয়া আপোনালোক শোষণৰ বলি হৈ আছে। শোষণৰ বলি হৈ আছোঁ। কি ক'ব? প্ৰথমে মই কামৰূপ জিলাৰ পৰা আহিছোঁ আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ মই সহ সম্পাদিকা। গতিকে মই এতিয়া কি ক'ম, আচলতে সঁচাকৈ এই চৰকাৰখন ভাবিছোঁ এইখন চৰকাৰ আচলতে দুখীয়াৰ চৰকাৰ নহয়। কাৰণ তেওঁলোকে পুঁজিপতিক লাখ লাখ কৰোৰ টকা তেওঁলোকে কৰ ৰেহাই দিছে। কিন্তু আমাৰ এই অংগনবাড়ী কৰ্মী সহায়িকা আমাৰ বান্ধৱীসকলে পুৱাৰ পৰা গধূলিলৈ ইমানেই কষ্ট কৰে। এই সময়ত মোদী ডাঙৰীয়াই কয় যে বেটি বচাও বেটি পঢ়াও। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁলোকৰ আমি বেটি নহয় নেকি? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমৰ এই অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীসকল তেওঁৰ আয়ত্তৰ ভিতৰত নপৰে নেকি? 2017 চনতে অসম চৰকাৰৰ পৰা কিঞ্চিত এটা বুটলিবলৈ, আন্দোলনৰ জৰিয়তে কিঞ্চিত এটা বুটলিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছত অসম চৰকাৰে নহয়, কেন্দ্ৰ চৰকাৰৰ ICDS যি হিচাপে জন্ম দিছে সেই হিচাপে কাম কৰা নাই। আঁচনিখনক তাৰমানে এতিয়া মানে কি বুলি ক'ম, আঁচনিখনক ইমান মানে অদৰকাৰী বুলি মানে চৰকাৰে বিবেচনা কৰা যেনেই বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে মানে আঁচনিখন প্ৰৱৰ্তন কৰাৰ পিছৰে পৰা ক্ৰমাৎ মানে এনেকৈ কাম দিছে, এনেকৈ কামৰ মানে জুলুমত অংগনবাড়ীবিলাকে মানে জলকে পানী খাব লগা হৈছে। এতিয়া আমি মাজে সময়ে আবেদন নিবেদন কৰি আছোঁ, মুখ্যমন্ত্ৰীক আবেদন কৰিছোঁ, বিভাগীয় মন্ত্ৰীক আবেদন নিবেদন কৰিছোঁ। আবেদন নিবেদন কৰাৰ পিছতো আমাৰ ফালে তেওঁলোকে কেৰাহীকে নোচোৱাৰ ফলত আমি সংগ্ৰামৰ পথত নামিব লগা হৈছে। আপোনালোকে চবেই জানে 2023 চনৰ পৰা আমি লাগাতাৰ আন্দোলন কৰিছোঁ। লাগাতাৰ আন্দোলন কৰাৰ ফলত তেতিয়াৰ আমাৰ ডিপাৰ্টমেণ্টৰ মানে সমাজ কল্যাণ বিভাগৰ সঞ্চালক মাননীয় বিভাস মোদী দেৱে আমাৰ নেতৃত্বক মাতি লৈ গৈ পেলাই এটা আলোচনাত মিলিত কৰিলে। আলোচনাত মিলি তেওঁ চৰকাৰলৈ এটা প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱটো হ'ল কৰ্মীৰ বাবে 12,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা। তেতিয়া মিনি কেন্দ্ৰৰ কৰ্মী আছিল বাৰু, এতিয়া মিনি কেন্দ্ৰবিলাক পূৰ্ণাংগ হৈছে। গতিকে তেওঁলোকৰ কথা নকওঁ, মুঠতে কৰ্মীলৈ 12,000 টকা আৰু সহায়িকালৈ 7,000 টকা প্ৰস্তাৱনা এটা অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলে। আমিও বহুত ভাল পালোঁ, কাৰণ ডিপাৰ্টমেণ্টৰ এগৰাকী মুৰব্বী, যিহেতু তেওঁ মুৰব্বী, আমাক মাতি নি পেলাই অসম চৰকাৰলৈ প্ৰস্তাৱ দিছে। আমি তেল টেঙা লৈ কিনে বহি আছোঁ, আমাৰ মাননী বৃদ্ধি হ'ল আৰু। কিন্তু অতি পৰিতাপৰ বিষয়, তাৰ পিছৰ শীতকালীন বাজেট অধিৱেশনত অংগনবাড়ীৰ মাননীৰ নাম গোন্ধই নোলালে। যেতিয়া নাম গোন্ধ নোলালে আমাৰ মানে আমি ভাগৰি পৰিলোঁ। কাৰণ ইতিমধ্যে কামৰ বোজাই ৰাণী নিচিঙাইছে। আঁচনিটো আপোনালোকে জানে, আঁচনিৰ অভাৱ নাই বৰ্তমান ভাৰতত আৰু অসমতো আঁচনিৰ অভাৱ নাই।